Okay, next question to আছে আমাৰ 25 number question to দিয়া আছে যে হেৰি calculate the zeros of the polynomial টা দিয়া আছে তাৰ zeros calculate কৰিব লাগে দেই ফটাফট কৰি যাও 25 root 3x square root 3 আৰু x কেতিয়াবা কি হৈ যায় root x লৈ গুচি যায় গমন কৰিবা minus 8x plus 4 root 3 কৈছে যে calculate the zeros of the polynomial calculate কৰা এটাই উপায় আছে middle term split যেহেতু polynomial দি থোৱা আছে আমি p of x বুলি কনসিডাৰ কৰি লম এটা মন কৰিব লাগে এই বস্তুটোৰ মাল্টিপ্লিকেশন কি হয় √3 আৰু 4√3 মাল্টিপ্লিকেশন কাৰণ x per আগত থকা টার্মটো আৰু লাষ্টৰ টার্মটো মাল্টিপ্লাই কৰি দিব লাগে আমি কৰি কি পাম বা √3 * 4√3 এটা কথা আমি জানাটো দৰকাৰ যে √3 আৰু √3 মাল্টিপ্লাই হৈ গলে 3 পাও যেনেকে √5 আৰু √5 মাল্টিপ্লাই হৈ গলেও 5 পাও তো root থকা নাম্বাৰটা কি গলো এটা ৰুটৰ ভিতৰত থকা নাম্বাৰ দুবাৰ মাল্টিপ্লাই হৈ গলে নিজৰ লগতে তো আমি সেই নাম্বাৰটো ৰুটৰ পৰা ওলাই গুছি আহে √3 * √3 কৰিলে আমি 3 পাম শিওর 3 4 12 পালো এটা মোক ক'ব লাগে পজিটিভ 12 পানে নেগেটিভ 12 পজিটিভ 12 পালো যদি পজিটিভ 12 পাইছো আমি মাইন্ডত কি ভাবিব লাগিব এই যে 8 টো আছে মাইনাসটো সমান লাগে দেই এই যে 8 টো আছে মানে x ৰ লগত থকা 8 টো আমি দুটা এনেকুৱা নাম্বাৰৰ সামত ভাঙিব লাগে মানে যোগ কৰি ভাঙিব লাগে যাতে সেই দুটা নাম্বার মানে 8 টুক এনেকুৱা দুটা নাম্বাৰৰ সাম হিচাপে ভাঙিব লাগে তাৰে এই দুটা মাল্টিপ্লাই কৰিলে 12 ওলাই আৰু যোগ কৰিলে আড়া 8 ওলাই মাল্টিপ্লাই কৰিলে 12 এড কৰিলে 8 তাৰ কাৰণে ইমান ভাই পোৱা নাই যে 12 ক ডিভাইড কৰি দু প্ৰাইম ফেক্টৰাইজেশ্যন 2 6 12 ওকে 2 6 12 হয় আৰু 2 + 6 হয় কিনো 8 হয় হৈ গল কাম 8 ৰ জায়গাত মই 2 + 6 বুলি লিখি দিলো সাইডত কি আছে x আছে plus 4√3 আছে আৰু এপিনে -2 আছিল আগত আৰু আছিল √3x স্কয়াৰ এটা এইখিনি মই এইখিনি সাইডত লিখি থৈছো দেই ওকে √3x স্কয়াৰ লিখিলো -2 আৰু x মিলি পেলাই -2x হল মাইনাস এ প্লাস এ -6x হৈ গল plus 4√3 হৈ গল এটা ইন্টারেস্টিং কথাটো হল যে ইয়াৰ দুটা কি কমন আহিব ইয়াৰ দুটা কমন আহিব x নাম্বাৰটো কি √3 আৰু 2 কমন নাহে x স্কয়াৰ আৰু x টো কমন আহিলে তো মই লৈ থলো ইয়াৰ পৰা যদি x এটা লৈ আহো দুটা x আছিল ন তো √3 থাকিব আৰু লগত x টা থাকি যাব মানে এটা x লৈ আহিলে বাহিৰলে ইয়াৰ পৰা x টো লৈ আহিলে বাহিৰলে অকল -2 থাকি গল থাকক এটা -2 ললো এটা মই 6 x টো আনিব নোৱাৰো ইয়াত x আছে x ইয়াত x নাই x আনিব নোৱাৰো ইয়াত মই আনিম কি তাৰ কাৰণে অকন ভাবিব গুনিব লাগিব 6 আৰু 4 ৰ পৰা যদি মই 2 এটা লৈ আহিলো আৰু কি মানিব পাৰো নি মই 6 নাম্বাৰটো যদি মই 2 * 3 বুলি কও আৰু এই মাত্ৰ আমি পাই আহিছো যে দুটা √3 আৰু √3 মিলি 3 হয় তো 3 টুক মই দুটা √3 ভাঙি দিব পাৰো মানে 6 ত 2√3 এটা সোমাই আছে 2 টো মই বাহিৰলে আনিলোই থাকি যাব কি 3 এটা থাকি যাব 6 ত 2 টো বাহিৰলে আনিলে 3 এটা থাকি যাব এই 3 টো পাও মই আকৌ এটা √3 লৈ আহিব পাৰো মানে 6 ৰ পৰা মই 2√3 এটা কমন লৈ আহিলো 6 বা কি আহিলো 2√3 এটা কমন 6 মানে কি আছিল 6 = 2 * √3 * √3 মই যদি 2√3 টো লৈ যাও 6 ৰ পৰা কোন থাকি যাব √3 থাকি যাব তো থাকি গল আমাৰ ব্ৰেকেটত √3x ওকে এটো প্লাস মানে এটা কথা জানো না আমি মাইনাস আৰু মাইনাস মিলি পেলাই প্লাস হয় বুলি ইয়াৰ পৰা যদি মই এটা মাইনাস লৈ গুছি যাও থাকি কি যাব মাইনাস থাকি যাব মানে প্লাসৰ পৰা মাইনাস কমন লৈ আহিলে মাইনাস থাকি যায় তেতিয়াহে মাইনাসে মিলি আকৌ প্লাস বনি যাব পাৰিব 4√3 পৰা √3 টো আহিলে 4 পৰা 2 এটাও ডিভাইড কৰি লৈ আহিলো 2 কিমান যায় 4 2 2 যা 4 বেছিকে চিন্তা কৰি থাকিব নালাগে বাৰু কাৰণ ইয়াত যেটো আছে হেটোৱে থাকি যায় √3x - 2 √3x - 2 এক খালি কমন কি লব পাৰিম হেটো চিন্তা কৰিব পাৰিলে হ'ল আৰু ইয়া গট √3x যদি মাইনাস আছে মাইনাস লম প্লাস থাকলে প্লাস ললো এটা -2 এটা চাব লাগে √3x - 2 ললো ইয়াটো এবাৰ আছে দুবাৰ কলনি মই এবাৰহে লিখিব পাৰিম কাৰণ ইয়াৰ পৰা লৈ লম লৈ পেলাই এবাৰ লিখিম √3x - 2 লৈ ললে কি থাকি যাব ইয়াত x ইয়াৰ পৰা লৈ ললে কি থাকি যাব -2√3 ঠিক আছে কাম খতম অলমোস্ট এটা আমি কি কৰিলো এটো কৰিলো আমি ফেক্টৰাইজ কৰা বুলি কয় উৎপাদক বিশ্লেষণ 0 কেটাহে উলিয়াব লাগে আৰু কি লিখিম আৰু to find zeros let p of x = 0 p of x মানে কাহে কি পাইছো এই পাৰ্টটো পাইছো p of x মানে তো আমি লিখিম √3x - 2 into x - 2√3 = 0 এটা আমি পাম √3x - 2 = 0 or x - 2√3 = 0
root 3x minus 2 divided equal 2 হৈ গল x থাকিলে 2 by root 3 হৈ গল x ইয়াত থলো 2 root 3 টো খিফালে গুছি যাব 2 root 3 তো আনসার গিটা আমরা পালো আনসার গিটা কি হ'ব আমাৰ এটা হ'ব 2 by root 3 এটা হ'ব 2 root 3 hence x is equal to 2 root 3 or 2 by root 3 ঠিক আছে নে বাৰু হা মস্তি হ'ব 2 by root 3 or 2 root 3 খতম কেতিয়াবা একেটা আলফা বিটা বুলি কৈ দিয়ে দেই